Okay, good afternoon and welcome to today's class. আমি পঢ়ি আছিলোঁ about this chapter cell. তো cellৰ এই chapterটো আহিব, so we have to study in detail. অকমান time লাগিব কাৰণ আমি cellৰ each part আমি পঢ়িম. So first of all, cellৰ কথাবিলাকত মন দিবা. So cell is the basic structural and functional unit of life. Cellৰ definition, one mark. Cell is this basic কিয় কৈছোঁ কাৰণ কিছুমান অৰ্গেনিজমছৰ এটা চেল বডিটো এটা চেলে হয় আৰু সেই এটা চেলে তাৰ বডিৰ গোটেই ফাংচনছখিনি কৰে চ' চেল ইজ what happened চেল ইজ দিছ বেচিক ষ্ট্ৰাকচাৰেল তাৰ ষ্ট্ৰাকচাৰটো বনালে তাৰ ফাংচনছখিনিও কৰে আৰু হায়াৰ অৰ্গেনিজমছত যদি দেখোঁ আমি এটা চেল নহয় বডি ইজ কম্প'জ অফ নাম্বাৰ্ছ অফ চেলছ সেই চেলছখিনি সেই অৰ্গেনিজমছখিনি কি কয় মাল্টি চেলুলাৰ তাৰপিছত আমি চেলছ গ্ৰুপ কৰিছিলোঁ অৰ্গেনিজমছ প্ৰ'কেৰিয়টিক এণ্ড ইউকেৰিয়টিক চ' প্ৰ'কেৰিয়টিক যোনবোৰ আছিলে যোনবোৰত নিউক্লিয়াছ নাথাকে নট এ ৱেল ডিফাইণ্ড নিউক্লিয়াছ মেমব্ৰেইন বাউণ্ড নিউক্লিয়াছ ইজ নট প্ৰেজেণ্ট চ' ইন ইউকেৰিয়টিক আজি যিটো আমি পঢ়িম ইউকেৰিয়টিক ইন উইচ নিউক্লিয়াছ ইজ প্ৰেজেণ্ট তাৰমানে ৱেল ডিফাইণ্ড নিউক্লিয়াছ এখন কাভাৰিং থাকিব নিউক্লিয়াছৰ নিউক্লিয়াছ ৱেল ডিফাইণ্ড নিউক্লিয়াছ ইজ প্ৰেজেণ্ট চ' আমি প্ৰ'কেৰিয়টিক চেলৰ এক্সাম্পল কি লৈছিলোঁ we took about example about monera তাৰমানে বেক্টেৰিয়াৰ কথাৰ আমি এক্সাম্পল প্ৰ'কেৰিয়টিক পৰি গ'ল এতিয়া বাকী যিখিনি মই ক্লাছিফিকেশ্যন তোমালোকক অলৰেডি আগৰ চেপ্টাৰত পঢ়াইছিলোঁ চ' ইউকেৰিয়টিক অৰ চেলছ কাৰ হ'ব পাৰে প্ৰটিষ্টা মনেৰা কিংডমটো প্ৰ'কেৰিয়টিক গুচি গ'ল চ' প্ৰটিষ্টা ফাঞ্জাই প্লাণ্টি এণ্ড এনিমেলিয়া তাৰমানে প্ৰটিষ্টা ফাঞ্জাই প্লাণ্টছ আৰু বাকী এনিমেলছখিনি কি হয় ইউকেৰিয়টিক চেলছ তাৰমানে ৱেল ডিফাইণ্ড নিউক্লিয়াছ ইজ প্ৰেজেণ্ট চ' আমি ইয়াৰে টু ইম্পৰ্টেণ্ট চেলছ ইউকেৰিয়টিকৰ দুটা এক্সাম্পলেই পঢ়িম বেছিকৈ উইচ ইজ প্লাণ্টে এণ্ড এনিমেল চেল অ'কে চ' ফাৰ্ষ্ট উইল ষ্টাৰ্ট উইথ দ্য এনিমেল চেল দিছ ইজ দ্য এনিমেল চেল This is the animal cell. So animal cell shape, first kotha ahe shape to kenekwa hoy. Animal cell is oval or rounded in structure. Mane enekwa. Oval or rounded. Pure round nohoy. Oval or rounded in structures. So the outermost membrane, jitu sabotke outer border line ot thake, jitu membrane, it is called as plasma membrane. Plasma membrane বুলি কয় যেটো বাহিৰৰ বৰ্ডাৰটো so plasma membrane is the outermost layer of animal cell আৰু remember ইয়াত cell wall নাথাকে okay cell membrane plasma membrane বা cell membrane বুলিও কয় it is made up of protein plasma membrane to কিহেদি বনিছে proteins and phosphorus protein and phosphorus আৰু এটা কথা মনত ৰাখিবা আমি এতে plasma membrane পঢ়িম ইয়াৰ বাকি structures খিনি আজি মই just revise কৰিম ইয়াৰ এটা structure এটা plasma membrane ৰ এটা বেলেগ এটা আমি ভিডিও কৰিম তেনেকে নিউক্লিয়াছৰ ওপৰত বেলেগ ভিডিও তাৰমানে আমি each part we have to study each part of the cell in detail ঠিক আছে আজি মই just তোমাক আইডেন্টিফাই কৰাই দিম অৰ্গেনেলছ খিনি কি আছে সেল এটাৰ ভিতৰত কি কম্পোনেন্টছ আছে আৰু আমি এটা কম্পোনেন্টছ আমি পঢ়িব লাগিব ইন সেপাৰেট ভিডিওস okay so first is plasma membrane which is made up of protein bahiro cover to protein and phosphorus it is made up of protein and phosphorus next is a centrally placed nucleus double membrane ইয়াত ডাবল মেমব্ৰেন থাকে মানে দুটা মেমব্ৰেন থাকে কভাৰ so it is double membrane nucleus ঠিক আছে ডাবল মেমব্ৰেন মানে দুখন কভাৰ থাকে দুখন কভাৰ দুটা বাকলি নিচিনা ডাবল মেমব্ৰেন ইয়াত নিউক্লিয়াছৰ বাহিৰৰ মেমব্ৰেনখনক কয় এই গোটেই বস্তুটো কয় নিউক্লিয়াছ ঠিক আছে সো বাহিৰৰ মেমব্ৰেনখনক যেনেকৈ এটো গোটেই সাৰাউন্ডিং প্লাজমা মেমব্ৰেন হয় সো নিউক্লিয়াছৰ বাহিৰখনক কয় নিউক্লিয়াৰ মেমব্ৰেন নিউক্লিয়াৰ মেমব্ৰেন সো নিউক্লিয়াৰ মেমব্ৰেনৰ ভিতৰত সৰুকে ডাৰ্ক সেন্ট্ৰালি প্লেস এনেকা ডাৰ্ক স্ট্ৰাকচাৰ এটা থাকে which is called the nucleolus এবোৰ আমি ডিটেইলত পঢ়িম আজি নিউক্লিওলাস আৰু মাজত থাকে মেইন যেটি ইম্পৰ্টেন্ট হয় নিউক্লিয়াছৰ মেইন ইম্পৰ্টেন্ট পাৰ্ট কি হয় which are the chromatin fibers বা chromatin fibers or chromosomes তাৰমানে ইয়াত কি থাকে গোটেই
genetic materials khini thake, DNA khini thakibo, which are very important for transferring message to the new generation. Tamne more characteristics khini more parents or logot milile, tamne more DNA he khini code hoy asile. So tenake protective organisms or DNA tenake code kisuman thake DNA, so which is called a chromatin fiber, which is also called as genetic material boli koy. Genetic material pass on to the next generation, thik ase ekini code hoy. So genetic chromatin fibers এই গোটে বস্তুটো কি বুলি ক'লে, গোটে বস্তুটো হৈ গ'ল তোমাৰ নিউক্লিয়াছ। ওকে, নিউক্লিয়াছৰ কথা আমি বেলেগ বাহিৰৰ এখন নিউক্লিয়াৰ মেমব্ৰেইন থাকিব, ভিতৰত এটা ডেন্স সৰু গোল টাইপৰ ষ্ট্ৰাকচাৰ্ছ থাকে which is called nucleolus, and genetic material which is also called as chromatin fibers. So next, the area between the plasma membrane and nucleolus. তাৰমানে নিউক্লিয়াছৰ জেগা এইটো হৈ গ'ল, এইটো প্লাজমা মেমব্ৰেইন, বাকি থকা যিখিনি স্পেচ থাকি গ'ল ইট ইজ কল্ড এজ সাইটোপ্লাজম। বাকি থকা স্পেচ ইজ কল্ড এজ সাইটোপ্লাজম। কনফিউজ নকৰিবা, বহুতে কনফিউজ কৰি দিয়ে সাইটোপ্লাজমৰ মাজত। সাইটোপ্লাজমৰ ডেফিনিশ্যন আহিলে ইট ইজ দ্য স্পেচ between the plasma membrane and the nucleus. ঠিক আছে, যে plasma membrane আৰু nuclear membrane ৰ মাজৰ যিটো স্পেচ হয় এটা সেলৰ, ইট ইজ কল্ড এজ সাইটোপ্লাজম। আৰু সাইটোপ্লাজমত কি থাকে, বাকি অৰ্গেনেলছ খিনি থাকিব, মাইটোকণ্ড্ৰিয়া, গলগি কমপ্লেক্স, লাইজোজোমছ, ভেকিউলছ, বাকি যিখিনি সেলৰ অৰ্গেনেলিজ যেনেকৈ আমাৰ অৰ্গেনছ হাৰ্ট লাংছ কিডনিজ থাকে, তেনেকৈ সেল এটাৰ ভিতৰত ডিফাৰেণ্ট অৰ্গেনছ থাকে, দিজ আৰ কল্ড এজ অৰ্গেনেলিজ। এটা অৰ্গেনেলিজখিনি ক'ত থাকিব, সাইটোপ্লাজমত থাকিব। সো সাইটোপ্লাজম membrane bound structures, organelle is present. Next is endoplasmic reticulum. Endoplasmic reticulum যেটা নিউক্লিয়াছৰ ভিতৰত তুমি চাবা কেতিয়াবা এনেকুৱা স্ট্ৰাকচাৰ্ছ থাকে, লাইন লাইন এনেকুৱা। ওকে, তেনেকৈ ইয়াতো থাকিব পাৰে, ঠিক আছে। এইবিলাকক কয় এণ্ডোপ্লাজমিক ৰেটিকুলাম। তে এণ্ডোপ্লাজমিক ৰেটিকুলাম ক'ৰ পৰা ষ্টাৰ্ট হয়, নিউক্লিয়াছৰ মেমব্ৰেইনটোৰ পৰা এণ্ডোপ্লাজমিক ৰেটিকুলাম এনেকুৱা লাইন 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 ষ্ট্ৰাকচাৰ্ছ, ৰিবন লাইক ষ্ট্ৰাকচাৰ ষ্টাৰ্ট হয়। চ' ইয়াতে কিছুমানত দিয়া দুটা টাইপ অফ এণ্ডোপ্লাজমিক ৰেটিকুলামটো মই লিখি দিছোঁ, এণ্ডোপ্লাজমিক ৰেটিকুলাম। ফাংশনছ কি হয় মই পাছত পঢ়াম, চ' আজি অকল আইডেণ্টিফিকেশ্যনখিনি। চ' এণ্ডোপ্লাজমিক ৰেটিকুলাম দুটা টাইপৰ থাকিব পাৰে। চ' এটাত কি হ'ব পাৰে, এনেকৈ সৰু সৰু ডট লাইক ষ্ট্ৰাকচাৰ্ছ থাকে, এনেকৈ ডট 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 থাকে, এইবিলাকক কয় ৰাইবোজোমছ। দিজ আৰ এই ডট লাইক ষ্ট্ৰাকচাৰ্ছ কিছুমান থাকে, দিছ ইজ কল্ড এজ ৰাইবোজোমছ। প্লিজ ৰেফাৰ টু দ্য ডায়েগ্ৰাম ইন দ্য বুক। ৰাইবোজোম, মই এণ্ডোপ্লাজমিক ৰেটিকুলামটো ER বুলি লিখিছোঁ শ্বৰ্টকাট, অ'কে, ER। চ' আমি কৈছোঁ যে এণ্ডোপ্লাজমিক ৰেটিকুলাম ইজ অফ টু টাইপছ। দ্য এণ্ডোপ্লাজমিক ৰেটিকুলাম উইচ হেজ দিছ ডট লাইক ষ্ট্ৰাকচাৰ্ছ আৰ কল্ড এজ ৰাইবোজোমছ। সেইটো কাৰণে এইটোক কয় ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম। ক্লিয়াৰ? ৰাফ এণ্ডোপ্লাজমিক। আৰু য'ত এই ডট ডটবোৰ নাথাকে ইট ইজ কল্ড এজ স্মুথ endoplasmic reticulum. So definition ahile, rough endoplasmic reticulum contains the ribosomes, and smooth endoplasmic reticulum do not contain the ribosomes. Jodi suisa ekhini okon khohota lagibo rough to, that's why it's rough endoplasmic reticulum. Next is Golgi complex. Golgi complex to nucleus to hol nucleus so enekwa ta structures thake enekwa. So these are the Golgi complex. Golgi complex যেনেকৈ আমি লেন্স পঢ়িছোঁ, সৰু ক্লাছ আমি লেন্স পঢ়ি আহিছোঁ ক্লাছ 10ত, কনকেভ লেন্স, কনভেক্স লেন্স আমি পঢ়িছোঁ। চ' নিউক্লিয়াছটোৰ লগত গলগি কমপ্লেক্সটো লাগি থাকে নিউক্লিয়াছৰ ওপৰত। চ' ওপৰত যদি চোৱা গলগি কমপ্লেক্স কনকেভ এনেকুৱা ষ্ট্ৰাকচাৰ, লেন্সৰ এনেকুৱা ষ্ট্ৰাকচাৰটো কনকেভ বুলি কয়, হয়নে? কনকেভ, দ্য কনকেভ চাইড লাইজ টুৱাৰ্ডছ দ্য নিউক্লিয়াছ আৰু কনভেক্স চাইডটো লাইজ টুৱাৰ্ডছ দ্য প্লাজমা মেমব্ৰেইন। বাহিৰ ফালে এনেকুৱা হয় আকোতে। বি ক্লিয়াৰ? এনিমেল চেলত এনেকৈ আঁকিব লাগিব, অ'কে। চ' গলগি কমপ্লেক্স হ'ল নেক্সট এটা ষ্ট্ৰাকচাৰ উইচ ইজ অনলি ফাউণ্ড ইন এনিমেল চেল। চ' ইউ হেভ টু কিপ ইন মাইণ্ড, এনেকুৱা নিউক্লিয়াছটোৰ ওপৰত এনেকুৱা দুটা ষ্ট্ৰাকচাৰ পাম, এটা এনেকুৱা ৰড থাকে, এটা এনেকৈ 90 ডিগ্ৰীত থাকে দুটা বস্তু।
So this is called as centriole. Centriole. Remember centriole মই underline কৰি দিছো. Centriole is only found in animal cell and not in plant cell. So centrioles কি থাকে দুটা rod like structures at right angle দুটা এটা এইটো এটা আৰু এইটো এটা দুইটা কি হৈ যাব at right angle to each other আৰু তাক surrounding 9 pericentricular fibers ইয়াত 9টা থাকিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 9টা তাৰমানে এনেকুৱা এটা right angle structure থাকিব আৰু তাত 9টা pericentricular fiber 9টা fiber এনেকে তাক surround কৰি ৰাখে 9টা dot dot দিছো diagram চাবা in the book. So here it is entire structure is known as the centriole বা centrosome বুলি কয় centriole বা centrosome. Next one more important structures which is the powerhouse of the cell তাৰমানে power দিয়ে it is the mitochondria. Mitochondria স্কুলত পঢ়ি আহিছো এখিনিৰ কথা. So mitochondria ভিতৰত এনেকে ইনফোলস থাকে ইনফোলস মানে যেনেকে রিবন এডাল আমি ফোল্ড কৰি দিও তেনেকে ডাটকে ইনফোলস থাকে এনেকুৱা it is the mitochondria আৰু mitochondria is the powerhouse of the cell. Next is lysosomes. Lysosomes are এনেকুৱা সৰু সৰু গুল গুল কেতিয়াবা থাকে which is tiny dots in between. এইবিলাকক কয় lysosome. So lysosomes are single membrane structures filled with enzyme. Lysosome কাম কি ইয়াৰ ভিতৰত enzymes থাকে. Enzymes helps in the metabolic activities of help কৰে enzymes. So lysosome ভিতৰত কি থাকিব enzymes. Next vacuoles. Vacuoles মানে space এনেকুৱা বগা ইয়াত অকল tiny কে থাকিব. So these are the vacuoles. Vacuoles are small and numerous. ইয়াত কি হ'ব vacuoles খিনি সৰু সৰু space হয় filled with water or sap vacuolar sap আৰু এই vacuoles খিনি এনেকে থাকিব ঠিক আছে vacuoles হৈ গল next কিছু তোমালকে যদি ফিগাৰত চাবা কেতিয়াবা এনেকা rod structures থাকে এনেকে দীঘল rod structures থাকে. These are called as cytoskeletal structure. Cytoskeletal structure. ইহঁতৰ একো কাম নাই এটাই কাম যে ই framework to দিয়াত ধৰি ৰাখে ডাট কৰি ৰাখে shape of the cell to ধৰি ৰাখে cytoskeletal structures which are rod like এনেকা rod like বাকি একো কাম নাই just plant cell to কি ৰাখে shape to ধৰি ৰাখে and provide strength and framework to the cell আৰু depending upon the activities এটা cell কি কি functions কৰি আছে ইয়াৰ number to বাঢ়ি থাকিব যেনিবা mitochondria ইয়াত মই এটা আকিছো হয়তো 5টা থাকিব পাৰে হয়তো 6টা থাকিব পাৰে তাৰ মানে কি powerhouse of the cell তাৰমানে basic activities কৰি আছে হে cellটোৱে তেনেকে endoplasmic reticulum lysosomes তেনেকে number vary কৰি থাকিব আৰু unique কি যে ইয়াত difference কি animal plant cellত কে যে ইয়াত cell wall to নাথাকে and plasma membrane is exposed or centrosome is present. Okay, so this is the structure of the animal cell. So next is the plant cell. Next আমি পঢ়িম about the plant cell. So আমি animal cell difference পাইছিলো যে animal cell is circular oval in shape আৰু ইয়াৰ এটা difference হৈ গ'ল মই difference খিনি কৈ গৈ থাকিম বেলেগকে নোটত নিদু তোমালকে নিজে চাই লবা so ইয়াৰ এটা হ'ব যে plant cell is hexagonal or polyhedral in structures হেতু কাৰণে মই এনেকা কিছো hexagonal in structures. So আৰু এটা important difference is that ইয়াত কি হৈ যায় this is the plasma membrane যেনেকা আমি animal cell পাইছিল যে outer membrane is plasma membrane কিন্তু ইয়াত plant cell একটা extra additional layer থাকে which is the cell wall ঠিক আছে cell wall থাকিব আৰু হে cell wall to animal cell absent তো cell wall চাবা মই এখানে gap এটা এৰি দিছো এই gap টো কয় pith pith so what is pith pith হয় এটা gap যে cellৰ ভিতৰত তোমাৰ বস্তুবোৰ এক্সচেঞ্জ কৰাত হেল্প কৰে তাৰমানে এটো এটা ৰাস্তা হয় যেটো এটি সেলৰ ভিতৰত যিখিনি ৰিকোয়াৰমেন্টস আছে কিনি ইটু সেলৰ পৰা ইটু সেললে ট্ৰান্সফাৰ হোৱাত হেল্প কৰিব এটো এটা গ্যাপ হয় তেনেকে ইয়াত তোমালকৰ এটো হৈ গল নিউক্লিয়াস নিউক্লিয়াসৰ এক্সপ্লেইন কৰি নাথাকো বিকজ
Same structures, এখন বাহিৰৰ nuclear membrane থাকে, ভিতৰত nucleolus থাকে, chromatin fibers থাকে, which contains the genetic material. So nucleus হৈ গ'ল. Next, Golgi complex. Golgi complex or a difference হৈ গ'ল animal cell লগত যে Golgi complex to আমি যোৱাবাৰ nucleus to লগত লগা আঁকিছিলোঁ animal cell but ইয়াত কি হৈ যায় Golgi complex is towards the plasma membrane ফালে ওপৰ ফালে থাকে সেইটো এটা difference হৈ গ'ল so Golgi complex হৈ গ'ল তেনেকে endoplasmic reticulum এটো মই ইয়াত ডট ডট দিয়া নাই that means ইয়াত ribosomes নাই ইয়াত কি হৈ যাব এটো হৈ গ'ল smooth smooth endoplasmic reticulum ইয়াত ডট ডট আছে মানে rough endoplasmic reticulum और dot bu ki hai actually ribosomes hoy ribosomes so here powerhouse of the cell mitochondria ek structures mo explain kori na thaku ebur hoy extra microtubules je ine rod like structures eko kam nai just cell to shape diat help kore so here next ahi gol vacuole আমি এনিমেল সেলৰ ভেকিউলছবোৰ বহুত সৰু সৰু আঁকিছিলোঁ সেইটো এটা ডিফাৰেঞ্চ যে ইয়াৰ প্লান্ট সেলৰ লাৰ্জাৰ স্পেচ ইজ অকুপাইড বাই দ্য ভেকিউল তো ভেকিউলৰ ভিতৰত তোমাৰ কি থাকে লাৰ্জাৰ স্পেচ ইজ অকুপাইড বাই আ ভেকিউল এণ্ড সেইটো কাৰণে কি হৈ যাব ইনচাইড দ্য ভেকিউলত কি থাকে ৱাটাৰ প্লাছ মিনাৰেলছ থাকিব সেলৰ ফাংচনিঙত হেল্প কৰে চ' ইয়াত কি হৈ যাব ইন আ প্লান্ট সেল এটাৰ ভিতৰত the largest space is occupied by a vacuole. So vacuoleৰ ভিতৰত water আৰু minerals থাকিব. So one more difference কি থাকে ইয়াত animal cell contain plastid or chloroplast. এইটো structure. তাৰমানে ইয়াৰ ভিতৰত কি থাকে প্লাষ্টিক আৰু ক্লোৰোপ্লাষ্টৰ স্ট্ৰাকচাৰ আমি ডিটেইলত পঢ়িম পাছত ইয়াত কি হয় মেইন প্লান্ট সেলবোৰ গ্ৰীণ কালাৰ কিয় হয় বিকজ ইট কণ্টেইনছ ক্লোৰোফিল এনিমেল সেলত গ্ৰীণ কালাৰ নাই বিকজ ইট ডাজ নট কণ্টেইন ক্লোৰোফিল আৰু যিটো অৰ্গেনেলিত ক্লোৰোফিল থাকে সেইটোক কয় প্লাষ্টিক অথবা ইয়াৰ ক্লোৰোপ্লাষ্ট which contain the green pigment এটা ইয়াৰ যদি আমি স্ট্ৰাকচাৰ চাওঁ মাইটোকন্ড্ৰিয়াৰ দুখন মেমব্ৰেন থাকে বাহিৰত দুটা কভাৰ হৈ থাকে আৰু ভিতৰত সেক লাইক স্ট্ৰাকচাৰছ থাকে which are called as thylakoid মই তো এবাৰ ইয়াত দেখাই দিছো এনেকুৱা এটা স্ট্ৰাকচাৰ থাকিব আৰু এনেকে ৰড লাইক স্ট্ৰাকচাৰছ থাকে ক্লোৰোপ্লাষ্ট স্ট্ৰাকচাৰ অফ আ ক্লোৰোপ্লাষ্ট য'ত ক্লোৰোফিল থাকে এনেকে থাকে ঠিক আছে আউটাৰ দুখন মেমব্ৰেন থাকিব মই কিয় এক্সপ্লেইন কৰিছো বিকজ দিস ইজ ভেৰি ইম্পৰ্টেণ্ট চ' ইয়াৰ এইখিনি কয় তোমালোকৰ thylakoid তো থাইলাকয়েডৰ ভিতৰত কি থাকে ক্লোৰোফিল খিনি থাকে ইয়াৰ ভিতৰত আৰু ইয়াতে গোটেই সেলটোত ফটোসিনথেসিসৰ কামটো কৰে সো ইয়াৰ এতিয়া আমি এন্ড কৰিম আৰু ইয়াৰ ডিফাৰেন্স আলটিমেটলি পালোৱে প্লান্ট সেল আৰু এনিমেল সেলৰ ডিফাৰেন্স তোমালোকে নিজে বহুত মই সুধিছিলো খুব বেছি 5 জনে দিছে মই নোট কৰি থৈছো সো হিয়াৰ উই কাম টু দ্য এন্ড অফ দ্য ইন্ট্ৰডাকশন অফ ইউক্যাৰিওটিক সেলস আৰু নেক্সট ক্লাছত আমি ইয়াৰ এটা স্ট্ৰাকচাৰছ পঢ়িম ঠিক আছে এটা স্ট্ৰাকচাৰছ পঢ়িম তাৰমানে আমি দুইটাৰ ভিতৰত কমন কি হয় প্লাজমা মেমব্ৰেনৰ কথা আমি নেক্সট ক্লাছত পঢ়িম ইফ ইউ হেভ এনি ডাউট প্লিজ আস্ক মি ইন দ্য হোৱাটছএপ গ্ৰুপ থেংক ইউ